নমস্কাৰ। আজি কিছুদিনৰ আগত মই মৰীয়া জাতিটোৰ ওপৰত এটি গীত লিখি থৈছিলোঁ আৰু এই গীতটি আজি মই অসমৰ ৰাইজক শুনাবলৈ লৈছোঁ। সকলোৱে শুনিব আৰু গীতৰ মাজত যদি কিবা বা জাতিটোৰ বিষয়ে লিখা গীতটিৰ ওপৰত যদি কিবা ভুল হয় ক্ষমা কৰিব। I am a very poor man. I am a Moriyar man. I am a citizen of India. I am not very educated man. I feel write a song on Moriya community. So I write a song now and sing. I am self may be wrong at the song, all my Assam people. Kindly forgive me as a lover first man. Please give like, comment and share. Oi সোণালী অসম আমি খাটি অসমীয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া। ঐ সোণালী অসমৰ আমি খাটি অসমীয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া। ঐ 1532 খ্ৰীষ্টাব্দত মহম্মদ অসমলৈ আনিছিল 900 সৈন্য, অসমলৈ আনিছিল 900 সৈন্য। ঐ কনচেং মুংবৰ পাত্ৰ 900 সৈন্য, তয়াময়া ৰণ হৈছিল কলিয়াবৰত, তয়াময়া ৰণ হৈছিল কলিয়াবৰত। ঐ সোণালী অসমৰ আমি খাটি অসমীয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া। চাউলুং চুকাফা আৰু ল'ৰা ৰজা, চাউলুং চুকাফা আৰু ল'ৰা ৰজা, উপাধিৰ নাম আমাক তেখেতেই দিয়া, উপাধিৰ নাম আমাক তেখেতেই দিয়া। ঐ সোণালী অসমৰ আমি খাটি অসমীয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া। ঐ 900 মৰিয়াক বন্দী কৰা, 900 মৰিয়াক বন্দী কৰা, তেখেত আছিলে আমাৰ আহোমৰে ৰজা, তেখেত আছিলে আমাৰ আহোমৰে ৰজা। ঐ সোণালী অসমৰ আমি খাটি অসমীয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া। ঐ হিমন্ত মামা আৰু মানৱ ডেকা, হিমন্ত মামা আৰু মানৱ ডেকা, মৰিয়া জাতিটোক ভাল দৃষ্টিৰে চাবা, মৰিয়া জাতিটোক ভাল দৃষ্টিৰে চাবা। ঐ সোণালী অসমৰ আমি খাটি অসমীয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া, এইখন অসমৰে আমি মৰিয়া। জয় আই অসম।